এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বগৰীবাৰীৰ গোৰাঘাট টিপকাই নৈ গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী 13 বছৰীয়া কিশোৰী ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী চকীৰ অধীনস্থ 2 নং বোলাৰগাঁও দ্বিতীয় খণ্ড গাঁৱৰ হাফিজুৰ ৰহমানৰ ছোৱালী হাছিনা খাতুনে টিপকাই নৈত লগৰীয়াৰ সকলৰ সৈতে আবেলি গা ধুবলৈ গৈ সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত SDRFৰ বাহিনী এটা সজাতি দলে উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বগৰীবাৰীৰ পৰা হাছান আলী জুদ্দাৰৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। স্কুলৰ ছাত্ৰী নেকি? কিমান বয়স হ'ব? কিমান বয়স কিমান হ'ব? কোনটো গাঁৱৰ? কোনটো? ভোলাৰ গাঁও। এইটো কি নদী বুলি কয়? ছাত্ৰীজনী কোন শ্ৰেণীত পঢ়ে? কি নাম আছিল? দেউতাকৰ নাম কি? থানা কি আছিল? থানা এইটো আউটপোষ্ট নয়াহাট হয়। জিলা